গোলাপগঞ্জত নাবালিকা ধৰ্ষণকাৰী গ্ৰেপ্তাৰ ৰক্ষীৰ মে মাহৰ 11 তাৰিখে সংঘটিত হৈছিল এই লজ্জাজনক ঘটনা। এগৰাকী নাবালিকা ছাত্ৰীক বিদ্যালয় ছুটিৰ পিছতে গোলাপগঞ্জৰ 1 নম্বৰ ৱাৰ্ডৰ সুৰত চাহৰফে চংকু নামৰ বিবাহিত পুৰুষজনে স্কুল গেটৰ সন্মুখত নাবালিকা ছাত্ৰীগৰাকীক স্কুটিত উঠাই ঘৰত থৈ অহাৰ কথা কৈ লৈ যায়। কিন্তু পাখণ্ড চংকু ঘৰত নগৈ সম্পূৰ্ণ ওলোটা ফালে গাই খোৱা অভিমুখে লৈ যায় আৰু পথত কোনো নথকাৰ সুযোগ লৈ পাখণ্ড চংকুৱে 13 বছৰীয়া নাবালিকা ছাত্ৰীগৰাকীক গোপন অংগত হাত দি যৌন নিৰ্যাতন চলায়। সমগ্ৰ ঘটনা সন্দৰ্ভত ছাত্ৰীগৰাকীৰ পৰিয়ালে 13 মেত গোলাপগঞ্জ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে। গোলাপগঞ্জ আৰক্ষীয়ে 138/24 U/S8 পক্সো এক্টৰ গোচৰ ৰুজু কৰে। অৱশেষত প্ৰায় 1.5 মাহৰ পিছত সুৰত চাহা ওৰফে চাংকু চাহাক গোলাপগঞ্জ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰে। গোলাপগঞ্জৰ পৰা তপন ৰায় ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। কি হৈছে ঘটনাটো? যোৱা 13 জুনত যি কণমানি নাবালিকা নিৰ্যাতনৰ ঘটনা হৈছিল। ঘটনাত 13 তাৰিখে তেওঁৰ পৰিয়ালবৰ্গই গোলাপগঞ্জ থানাত এখন এজাহাৰ দিছিল। এজাহাৰৰ ভিত্তিত দোষী আসামী চংকু চাই পলাতক আছিলে। ইমান দিনে পলাতক হৈ আছিলে। কিন্তু অৱশেষত গোলাপগঞ্জ আৰক্ষী থানাত ভাৰপ্ৰাপ্ত বিষয়া দেৱজিৎ কলিতাৰ নেতৃত্ব আৰু লগতে ধুবুৰী প্ৰশাসনক ধন্যবাদ দিব বিচাৰিছোঁ। যিহেতু ইমান দিনে 1.5 মাহ হৈ গ'ল, 1.5 মাহ আত্মগোপন কৰি আছিলে চংকু চাই। 1.5 মাহৰ মূৰত পুলিচ ধুবুৰী জিলা প্ৰশাসনে আসামী কৰায়ত্ব কৰিব পাৰিছে। তাৰ কাৰণে ধুবুৰী জিলা প্ৰশাসনক আমি ধুবুৰী জিলা ছাত্ৰ সন্থাৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ।